শৰত কালৰ ৰাত্ৰি অতি বিতুপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন ৰাসলৈ মাজত মাত্ৰ আৰু এটা দিন বাকী এই এটা দিন বাকী থকা অৱস্থাত সমগ্ৰ অসমতে যি ৰাস উদযাপনৰ প্ৰস্তুতি দেখা গৈছে তাৰ ব্যতিক্ৰম হোৱা নাই জামুগুৰিহাট অঞ্চলতো মই বৰ্তমান উপস্থিত আছো জামুগুৰিহাটৰ চেঁচা সত্ৰ গাঁৱত আৰু মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে ৰাজক মই ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ৰাসৰ অন্তিম পৰ্যায়ত প্ৰস্তুতিত আচলতে ব্যস্ত হৈ পৰিছে গাঁৱৰ গোপীসকল সৰু ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধ বনিতালৈ সকলোৱে চেঁচা সত্ৰ নামঘৰ প্ৰাংগণত আহি পেলাই এইদৰেই ৰাসৰ অন্তিম প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে কেমেৰা পাৰ্চন ৰাজে সমগ্ৰ দৃশ্য দেখুৱাই আছে ৰাসলৈ মাজত মাত্ৰ আৰু এটা দিন বাকী থকা অৱস্থাত জামুগুৰিহাটৰ চেঁচা সত্ৰ গাঁৱত ইতিমধ্যে ৰাসৰ যি প্ৰস্তুতি সেই প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এয়া কিছু ইয়াত সংগীত সংগতকাৰী আছে মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ তেখেতৰ পৰা কিছু গীত শুনিম জামুগুৰিহাটৰ চেঁচা সত্ৰ গাঁৱৰ ৰাসৰ প্ৰস্তুতি মোৰ লগত এগৰাকী উদ্যোক্তা আছে মই উদ্যোক্তাসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ ৰাস সন্দৰ্ভত কিছু কথা জানিব চেষ্টা কৰিম ৰাসলৈ মাজত মাত্ৰ এটা দিন বাকী অন্তিম প্ৰস্তুতি কি ক'ব এই ৰাস ভাগৰ অন্তিম প্ৰস্তুতিত আমি ভৰি দিছোঁহি আমাৰ বিগত 10 বছৰ ধৰি আমাৰ এই গাঁৱৰ সমূহ ৰাইজ গোপিনী যুৱক যুৱতীৰ সহযোগত সুন্দৰভাৱে ৰাস ভাগ অনুষ্ঠিত হৈ আহিছে আৰু এই বৰ্ষও আমি দাপৰ যুগত ভগৱন্ত প্ৰভুৰ এই ব্ৰজৰ গোপীসৱক লৈ যি কাম গন্ধহীনভাৱে ৰাসলীলা সম্পন্ন কৰিছিল এই আদৰ্শকে আমি সৰগত কৰি এই ৰাসভাগ অনুষ্ঠিত কৰি আহিছোঁ এই অঞ্চলৰ সমূহ ৰাইজ যুৱক যুৱতী জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমাৰ এই ৰাসভাগত সহযোগিতা আগবঢ়ায় আমি এই সুযোগতে আমাৰ অঞ্চলৰ সমূহ ৰাইজ যুৱক যুৱতী আৰু আই মাতৃ সকলোলৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু এই বৰ্ষ আমাৰ এই ৰাসভাগ উলহ মালহেৰে উদযাপন কৰিবৰ বাবে সকলো আগবাঢ়ি আহিছে আৰু আমি আশা ৰাখিছোঁ ভগৱন্ত প্ৰভুৰ কৃপাত সুন্দৰভাৱে এই ৰাসভাগ এইবছৰ অনুষ্ঠিত হ'ব আমি সমগ্ৰ জামুগুৰিবাসীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজক আমাৰ এই ৰাসভাগ অহা 18 নৱেম্বৰ 2 তাৰিখে উপভোগ কৰিবলৈ আহিবলৈ আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ জনাইছোঁ কেমেৰা পাৰ্চন ৰাজ আছে ৰাজক মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এগৰাকী গোপী আছে গোপীৰ মাজলৈ আহিছোঁ কেনেকুৱা প্ৰস্তুতি ৰাস উপলক্ষে বহুত সুন্দৰ বহুত ভাল লাগিছে বহুত সুন্দৰ তাৰপিছত নাচিব গোপী নাচিম কেতিয়াবা প্ৰস্তুতি চলি আছে হৈ আছে আজি অলপ দিন হৈছে 20 দিনমান হৈছে ধন্যবাদ জনাইছোঁ এয়াই আছিলে জামুগুৰিহাটৰ চেঁচা সত্ৰ গাঁৱৰ পৰা কিছু ৰাসৰ প্ৰস্তুতি সন্দৰ্ভত আভাস দিবলৈ চেষ্টা কৰিলোঁ আৰু তেওঁলোকে যি আগন্তুক ৰাস সেই ৰাসৰ কাৰণে দুগুণ উৎসাহে ইয়াত অন্তিম প্ৰস্তুতিত ব্যস্ত হৈ থকা দেখা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ